Hello class 10 students, welcome to my channel. আজি আমি 7 নম্বৰ কোৱেশ্চনৰ পৰা আৰম্ভ কৰিছো। আগৰ পাৰ্টত আমি 1 ৰ পৰা 6 নম্বৰলৈকে দিয়া হৈ গল। আজি আমি trigonometry 8.1 exercise 8.1 ৰ 1 ৰ পৰা 6 লৈকে কৰা হল অলৰেডি। আজি আমি 7 নম্বৰৰ পৰা কোৱেশ্চন আৰম্ভ কৰিছো। সলিউশনটো আৰম্ভ কৰো। সলিউশনটো হৈছে আমাৰ কি cot থিটা দিয়া আছে, cot থিটা ইকুয়ালস টু 7/8 দিয়া আছে। ঠিক আছে, নম্বৰ 1 তো আমাক কি উলিয়াব দিছে? নম্বৰ 1 তো উলিয়াব দিছে আমাক 1 plus sin theta into 1 minus sin theta divided by 1 plus cos theta into 1 minus cos theta। এতিয়া কি কৰিম আমি? এটো এটা আমি ফর্মুলা পাইছো। এলজেব্রিক ফর্মুলাটি কি আছিল আমাৰ? a plus b into a minus b। ফর্মুলাটো আছিল a square minus b square। এটা আমি ক্লাস 8 ৰ পৰা শিকি আহিছো। এই ফর্মুলাটো এপ্লাই কৰিম ইয়াত। কাৰণটো হৈছে কি ইয়াত এবাৰ প্লাস আছে এবাৰ মাইনাস আছে। কোনটো ফর্মুলা ওলাই আছে আমাৰ? a plus b a minus b ফর্মুলা। তেনেহলে সূত্ৰটো হ'ব এইটো 1 ক a বুলি ধৰিম, sin ক b বুলি ধৰিম। তেনেহলে আমাৰ হ'ব a square minus b square। b square আমি ধৰিছো sin theta whole square। সিমিলারলি তলতে কি ফর্মুলা ইউজ কৰিম? a square minus b square। ঠিক আছে, এতিয়া আমি কৰিম কি 1 ক যদি স্কয়ার কৰো 1 হ'ব, sin ক যদি sin হোল স্কয়ার ক যদি কৰি কি পাম? sin স্কয়ার থিটা পাম। ঠিক একেদৰে 1 ক স্কয়ার কৰিলে 1 পাম, ইয়াতে পাম cos স্কয়ার থিটা। এতিয়া তোমালোকে পিছৰ চেপ্টাৰত পাবা যে এটা কথা 1 minus sin theta 1 minus sin স্কয়ার থিটা ভ্যালু পাবা তোমালোকে cos স্কয়ার থিটা। ঠিক একেদৰে 1 minus cos square theta তোমালোকে পিছত পাবা sin square theta। এইটো এটা ফর্মুলা হয়, এই ফর্মুলাটো তোমালোকে পিছত পাবা পিছৰ চেপ্টাৰত। ঠিক আছে, পিছৰ এক্সাৰসাইজত তোমালোকে পাবা এই ফর্মুলাবিলাক। ঠিক আছে, সেই ফর্মুলা ইউজ কৰিম ইয়াত। তেনেহলে আমি গম পালো যে 1 minus sin square জায়গাত আমি লিখি পাৰিম cos square theta। ঠিক একেদৰে 1 minus cos square ঠাইত আমি sin square লিখিব পাৰিম। তেনেহলে আমি ইয়াত কি লিখিব পাৰিম? 1 minus sin square জায়গাত আমি লিখি পাৰিম cos square theta। Again 1 minus cos square জায়গাত আমি লিখি পাৰিম sin square theta। ঠিক আছে, এতিয়া মই উপৰ অংশটো মুছি দিছো। তেনেহলে cos square sin square দুইটাতে স্কয়ার আছে, তেনেহলে ইয়াক আমি এনেকৈ শর্টকে লিখিব পাৰিম cos theta by sin theta whole square। আৰু এটা ফর্মুলা তোমালোকে পিছত পাবা, এই পিছৰ এক্সাৰসাইজত পিছৰ অনুশীলন তোমালোকে পাবা যে এটা ফর্মুলা cos theta by sin theta equals to cot theta। তাৰ মানে তোমালোকে পিছৰ এক্সারসাইজ অনুশীলনী তোমালোকে পাবা যে cos theta by sin theta জায়গাত আমি কি লিখি পাৰিম? cot theta। তেনেহলে cos theta by sin theta জায়গাত লিখি দিলো আমি কি cot theta স্কয়ার। এটা cot theta ভ্যালু আমাক দিয়া আছিল 7/8। দুইটাকে যদি স্কয়ার কৰো কিমান হ'ব? 7 ক স্কয়ার কৰিলে 49, 8 ক স্কয়ার কৰিলে 64। এটা আমাৰ প্ৰথম আনসাৰটো আহি গল। নম্বৰটো কৰো 2 নম্বৰটো কৰো। 2 নম্বৰটো আমাক কি দিয়া আছে চাওঁচোন। 2 নম্বৰটো আমাক দিয়া আছিল cot square theta। cot square theta আমি লিখি পাৰিম cot theta whole square। again cot theta ভ্যালু আমি জানো 7/8 whole square equal to 49 divided by 64। এইটো আমাৰ হৈ গল 7 নম্বৰ কোৱেশ্চনৰ আনসাৰ। আচ্ছা, নেক্সট কোৱেশ্চনটো কৰো। এতিয়া আমি কোৱেশ্চন নম্বৰ 8 টো আমি জানি লও। কোৱেশ্চন নম্বৰত আমাক কি দিয়া আছে? 3 cot a equals to 4 দিয়া আছে। আমাক ইয়াক পৰীক্ষা কৰিব কৈছে যে এই দুটা সমান হয় নে নহয়। এইটো হৈছে আমাৰ লেফট হ্যান্ড সাইড, রাইট হ্যান্ড সাইড দুটা সমান দেখাব কৈছে। এইটো এটা ফর্মুলা হয়, তোমালোকে ক্লাস 11 12 ত পাবা ফর্মুলা হয় এটা। এতিয়া আমাক ইয়াক চেক কৰিব দিছে, ভেৰিফাই কৰিব দিছে যে এইটো দুটা সমান হয় নে নহয়। কাৰ সহায় লৈ? 3 cot a equals to 4 ইয়াৰ সহায় লৈ আমি ইয়াক প্ৰমাণ কৰিব লাগে। ঠিক আছে, কৰো সলিউশন। আমাক দিয়া আছে 3 cot a equals to 4 দিয়া আছে। তেনেহলে ইয়াক লিখিব পাৰিম cot a equals to 4/3। এটিকে আমি এটা কথা জানো
কোড a ইকুয়ালস টু 4/3 যদি হয় তেনেহলে আমি লিখিব পাৰিম যে 10a ইকুয়ালস টু 3/4 আমি জানো যে কোডৰ ৰেচিপ্ৰকেলটো 10 বনে ঠিক আছে আৰু আকৌ আমি কৰিব পাৰিম যে কোড a ইকুয়ালস টু 4/3 এটা কোডৰ অনুপাত লগাই দিও কোডৰ অনুপাত b/p ইকুয়ালস টু কি আছিল 4 3 ইকুয়ালস টু k বুলি ইয়াক মই ধৰি ললো এতিয়া আমি কি কৰিম ইয়াত b ভ্যালুটো আমি পাম কিমান 4k p ভ্যালু পাম আমি 3k তাৰ মানে আমাৰ ইয়াক h ৰ ভ্যালু দিয়া নাই h ৰ ভ্যালুটো আমি নিজে উলিয়াব লাগিব এটা কথা মন কৰিবা যে কি এটা কথা মন কৰিবা যে আমি ভ্যালু কেনেকৈ ধৰিব লাগিব b লগত 4 4 লগত k তাৰ মানে আমি আমাৰ হৈ গল 4k ঠিক আছে p ভ্যালুটো আমি ধৰিম 3k তেনেহলে কাৰ ভ্যালু দিয়া নাই আমাক দিয়া নাই h ৰ ভ্যালু ঠিক আছে h ৰ ভ্যালুটো মই এই পাৰ্টত কৰি দিছো h ৰ ভ্যালু উলিয়াবলৈ আমি কি কৰিব লাগিব পাইথাগোৰাছ সূত্ৰ লগাব লাগিব ইয়াত লিখি দিয়া পাইথাগোৰাছ বুলি পাইথাগোৰাছৰ উপপাদ্য মতে সূত্ৰটো আমাৰ কি আছিল h স্কয়াৰ ইকুয়ালস টু p স্কয়ার প্লাস b স্কয়ার অলপ লাহেকে বুজাইছো দেই তেনেহলে আমি কি কৰিম ইয়াত চেক কৰিলাম h ৰ ভ্যালু দিয়া নাই তাৰ মানে ইয়াত কি থাকিব h স্কয়ার p ভ্যালু আমাক দিয়া আছে কিমান ধৰি লৈছো আমি p ভ্যালু 3k বহাই দিয়া 3k হোল স্কয়ার প্লাস b ভ্যালু আমাক পাইছো 4k হোল স্কয়ার তেনেহলে এটো হৈ যাব আমাৰ h স্কয়ার ইকুয়াল টু 3 k স্কয়ার কৰিলে কিমান হ'ব 9 k স্কয়ার কৰিলে k স্কয়ার ঠিক একেদৰে 16 k স্কয়ার কিন্তু দুটাকে প্লাস কৰি দিও দুটাকে যদি আমি প্লাস যদি কৰা যায় কিমান হ'ব 9 আৰু 16 প্লাস কৰি 25 k স্কয়ার সো ইয়াত k স্কয়ার আহিব তো h স্কয়ার ইকুয়াল টু 25 টো হ'ব 5 ৰ k 5 ৰ স্কয়ার তেনেহলে এটো হৈ যাব 5k হোল স্কয়ার 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 ক্যান্সেল হৈ গল তো h ৰ ভ্যালু আমি পাই গলো কিমান 5k ঠিক আছে b ভ্যালু পালো 4k p ভ্যালু পালো 3k h ৰ ভ্যালু পালো আমি 5k মনত ৰাখিবা এতিয়া আমি নেক্সট ইয়াৰ লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডটো প্ৰমাণ কৰো লিখি দিছো লেফট হ্যান্ড সাইড পাৰ্ট দিয়া আছে আমাক 1 - 10 স্কয়ার a 1 + 10 স্কয়ার a এতিয়া আমি কি কৰিছিলো 10 ৰ ভ্যালুটো অলৰেডি জানিছিলো কোডৰ উল্টা কোড যদি 4/3 থাকে তেনেহলে আমি কি লিখিম 10 3/4 হ'ব ৰেচিপ্ৰকেল হৈ যাব ৰেচিপ্ৰকেল মানে প্ৰতিক্ৰম উল্টা 10 হৈ গল আমাৰ 3/4 হোল স্কয়ার 1 প্লাস again 10 ৰ জায়গাত 10 ৰ ভ্যালু বহাই দিয়ে 10 হৈ যাব 3/4 হোল স্কয়ার এটা এটো মুছি দিছো তলৰ অংশটো তো এটো হ'ব কিমান আমাৰ 1 - 9 16 কেনেকৈ হল 3 স্কয়ার কৰিলে 9 হৈ গল 4 স্কয়ার কৰিলে 16 সিমিলারলি তলতে লসাগু লৈ লওঁ লসাগু কি হ'ব প্ৰথমে ব্ৰেকটো কৰি লওঁ ব্ৰেকটো কৰিলে 1 প্লাস এইটো হ'ব আমাৰ 9/16 এতিয়া আমি কি কৰিলো এই ওপৰ অংশটো আমি কি কৰিলো প্ৰথমে লসাগু লৈ লওঁ ইয়াত কিমান আছে 16 তো ইয়াৰ লসাগু বনি যাব 16 16 এগুণ 16 16 ৰ পৰা 9 মাইনাস কৰিলে 7 হ'ব ঠিক একেদৰে তলৰ অংশটো আমি কৰি লওঁ লসাগু এটা হ'ব 7 তলৰটো আমাৰ 16 হ'ব লসাগু 16 এগুণ 16 16 ৰ লগত 9 প্লাস যদি কৰো 25 তো দুটাৰে দেখিলো যে লসাগু একে আছে কাটি দিয়া কটাকটি কৰাৰ পিছত আমি পালো কি ইয়াত ওপৰত পালো 7 তলত কি পালো 25 এটো লেফট হ্যান্ড সাইডটো পালো এটা রাইট হ্যান্ড সাইড কৰো ইয়াতে কৰো রাইট হ্যান্ড সাইড কি দিয়া আছে রাইট হ্যান্ড সাইডটো মই ইয়াত এই দখতে কৰি দিছো রাইট হ্যান্ড সাইডটো আমাক কি দিয়া আছে cos স্কয়ার a মাইনাস sin স্কয়ার a এইটো আমি দেখাব গৈছে এই পোরশনটো মুছি দিছো তো cosৰ অনুপাতটো আমি জানো cosৰ অনুপাতটো কি আছিল আমাৰ cosৰ অনুপাতটো আমাৰ আছিল b/h হোল স্কয়ার সাইনৰ আছিল আমাৰ p/h হোল স্কয়ার এতিয়া ইয়াৰ পৰা আমি ক'ব পাৰিম যে এইটো হৈছে আমাৰ p ভ্যালু আছিল এইটো হৈছে আমাৰ b ভ্যালু তেনেহলে আমাৰ p ভ্যালুটো আমাৰ 3k আমি ধৰি সরি এইটো b ভ্যালু আছিল দেই 4k h ভ্যালু অলরেডি পাইছো 5k
হোল স্কোয়ার দিলো ঠিক একেদৰে ইয়াত কি কৰিম পি ভ্যালু ধৰিছো আমি 3k এইচ ভ্যালু অলৰেডি পাইছো আমি কিমান 5k হোল স্কোয়ার দি দিলো হোল স্কোয়ার দিয়াৰ পিছত ইয়াক মুছি দিলো মুছাৰ পিছত কৰিম কি k cancel 4 ক স্কয়ার কৰিলে 16 5 ক স্কয়ার কৰিলে 25 again ইয়াতো কি হ'ব 9 5 ক স্কয়ার কৰিলে কিমান পাম 25 আকৌ লখাগু ইয়াত 25 ৰ ভিতৰত 25 লখাগু 25 হ'ব 25 এবাৰ যাব হ'লে হ'ব 16 minus 9 equals to কি পালো 7/25 দুটা সমান পালো চাই লো এটো দুটা সমান পালো therefore আমি লিখিব পাৰিম যে লেফট হ্যান্ড সাইড equals to right hand side এটা আমাৰ ভেৰিফাইড হৈ গ'ল ভেৰিফাইড বুলি লিখি দিবা আমি কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰটো চাই লওঁ কোৱেশ্চন নম্বৰটো কি কৈছে এটা ত্ৰিভুজ দিয়া আছে ABC যাৰ b কোণটো আমাৰ 90 ডিগ্ৰী বুলি কৈছে আৰু এটা কন্ডিশন দিয়া আছে tan a এৰ ভ্যালু দিয়া আছে 1/√3 এটা আমাক ভ্যালু উলিয়াব দিছে sin a cos a plus cos a sin a ভ্যালু কিমান হ'ব উলিয়াব দিছে আৰু 2 নম্বৰ দিছে cos a cos c minus sin a sin c ভ্যালু উলিয়াব দিছে দুটা ভ্যালু উলিয়াব দিছে প্ৰথমে ইয়াক সলিউশন কৰাৰ আগতে প্ৰথমে আমি কি কৰিম ইয়াত এটা ডায়াগ্ৰাম বনাই লওঁ চিত্ৰ এটা অঙ্কন কৰি লওঁ আমাক কৈছে যে b কোণটো আমাৰ কি হ'ব 90 ডিগ্ৰী বিপৰীত থকা বাহুডালে হৈছে আমাৰ h মনত ৰাখিব ত্ৰিভুজ তো এটো 90 ডিগ্ৰী হলে ইপিনে a দিয়া ইপিনে b দিয়া সরি b তো অলরেডি দিয়া হৈ গল ইয়াত কি দিবা c দিয়া এটা কৰিবা কি এটা কথা মন কৰিবা যে 90 ডিগ্ৰী বিপৰীত বাহুত আমি গম পাই গল অতিভুজ h বুলি এটা কন্ডিশন আছে আমাৰ কন্ডিশন মানে কি এটা দিয়া আছে এটা মনত ৰাখিব কাৰণে তোমালোক sin cos tan এইটো মনত ৰাখিব কাৰণে এটা কথা মই কৈ দিছো ইয়াত এইটো হৈছে আমাৰ sin এইটো হৈছে আমাৰ cos এইটো হৈছে আমাৰ tan ঠিক আছে এইপিনে হ'ব cos sec এইটো হ'ব sec এইটো হ'ব cot তো এই বস্তুটো তোমালোকে মনত কেনেকৈ ৰাখিবা पंडित भोले प्रसाद ये साइड लिखी दी पंडित भोले प्रसाद पंडित भोले प्रसाद ইয়াতে এটা কন্ডিশন দি আছে এটো মনত ৰাখিব কাৰণে এটা সুবিধা কাৰণে মই এটা কথা লিখি দিছো কি দিয়া আছে ইয়াত চাই লওঁ মই কৈ দিছো এটো sin হৈছে আমাৰ p/h sin ৰ কাৰণে এনেকৈ চাম তো sin cos tan ৰ কাৰণে আমি এনেকৈ চাম ওপৰৰ পৰা তললৈকে আকৌ তলৰ পৰা যদি cosec sec cot ৰ কাৰণে আমি উল্টাকে চাম এনেকৈ ঠিক আছে এটা কথা মনত ৰাখিবা এই কথাটো তোমালোকৰ ফৰ্মুলা যদি মনত ৰাখিব পাৰিলে বহুত ভাল এইটো টেকনিকত কি হ'ব ইয়াত মই কি লিখিলো sin cos tan তলত লিখিলো cosec sec cot ঠিক আছে এটা ইয়াক মনত কেনেকৈ ৰাখিম পণ্ডিতৰ প্ৰথম p আছে এই p টো এইটো p ভলে প্ৰথম লেটাৰটো ইয়াত b আছে এখানে b ললো প্ৰসাদৰ প্ৰথম কি আছে p আছে এখানে p ললো ঠিক আছে হৰ এটো আর দে হর বলে এটো আর হয় হর বলে এটা কি প্রথম ইয়াত h লেটার আছে এখানে ইয়াত h ললো ইয়াতে h লেটার আছে এখানে h ললো b আছে এখানে ইয়াত b ললো তার মানে ইয়াত কি কইলো আমি এটা মানে মনত ৰাখিব কাৰণে এটা ট্ৰিক এটা দিলো হেতু আছে কি पंडित बोले भोले प्रसाद हर बोले पंडित भोले प्रसाद हर बोले আকৌ এবাৰ পঢ়ি দিছো पंडित भोले प्रसाद हर भोले তাৰ মানে কি হয় সাইনৰ কাৰণে কি হ'ব p/h cosৰ কাৰণে কি হ'ব b/h tanৰ কাৰণে কি হ'ব p/b ঠিক একেদৰে cosecৰ সহ h/p secৰ সহ h/b আৰু cotৰ সহ b/p ঠিক আছে সাইনৰ কাৰণে কি আহিব সহ पंडित भोले प्रसाद हर बोले पंडित एपिने हर भोले हर प्रसाद बोले এনেকৈ কম্পেয়াৰ কৰি লবা এটো মনত ৰাখিলে তোমালোকৰ এই অনুপাতটো
ফৰ্মুলাটো কেনেকৈ কৰিব লাগে মই ইয়াত দি দিলোঁ এতিয়া কথাটো হ'ল কি এতিয়া আমি ইয়াত আহোঁ আকৌ এতিয়া কুৱেশ্যন নম্বৰ 9ত আহোঁ কুৱেশ্যন নম্বৰ 9ত আকৌ এবাৰ কৈ দিছোঁ কুৱেশ্যন নম্বৰত আমাক এ বি চি ট্ৰাইংগল ল'ব কৈছে এংগেল বি 90 ডিগ্ৰী ল'ব কৈছে tan a 1/√3 ভ্যালু দিয়া আছে sin a cos c plus cos a sin c ভ্যালু উলিয়াব দিছে 2 নম্বৰ দিছে sin cos a cos c minus sin a sin c ভ্যালু উলিয়াব দিছে তো প্ৰথমে আমি সলিউশনটো স্টাৰ্ট কৰোঁ এই সলিউশনটো স্টাৰ্ট কৰাৰ আগতে আমি প্ৰথমে এই ট্ৰাইংগেলটো চাই লওঁ ট্ৰাইংগেলত কোনটো পৰিছে আমাৰ কি তো আমি জানো যে 90 ডিগ্ৰীৰ বিপৰীত বাহু যোনটো আছে এইটো বিপৰীত বাহু সেইটো হৈছে আমাৰ h তাৰ পিছত কোনটো p কোনটো b হেতু হ'ব কোণৰ ওপৰত ডিপেন্ড কৰিব কোনটো কোণ লৈছো আমি এই কোণৰ ওপৰত আমাৰ ডিপেন্ড কৰিব ঠিক আছে তো a কোণ আৰু c কোণটো আমাৰ সূক্ষ্ম কোণ হয় 90 ডিগ্ৰীতকৈ সৰু কোণ হয় মাত্ৰ 90 ডিগ্ৰী কোণটো হৈছে আমাৰ b ঠিক আছে তেনেহলে আমি যাও প্ৰথমে কি দিয়া আছে ইয়াত লিখি লওঁ ট্ৰাইংগেল ABC b কোণটো আমাক দিয়া আছে 90 ডিগ্ৰী এতিয়া আৰু একো দিয়া নাই আৰু এটা আমাক দিয়া আছে tan a equals to 1/√3 ঠিক আছে এতিয়া আমি কি কৰো tan অনুপাতটো লিখো tan অনুপাতটো আমি জানোই tan টো হৈছে আমাৰ p/b এটো প্ৰসাদ আৰু ভলে তো আমাৰ p/b টো আমাৰ হৈ গল ইয়াৰ কি অনুপাত কিন্তু ইয়াত এংগেলটো কি লৈছে এংগেলটো চাব লাগিব কোনটো লৈছে a কোণ লোৱাৰ লগে লগে এতিয়া ইয়াৰ বিপৰীত বাহুটো হ'ব p या ওচৰ ডাল বাহুটো হ'ব আমাৰ b মনত ৰাখিবা equals to 1/√3 এতিয়া আমি যাও p টো কোনডাল বাহুক পৰিছে কোনডাল বাহু বুজাইছে p টো হৈছে bc বাহু ইয়াত লিখি দিয়া bc বাহু b টো বুজাইছে ab বাহু equals to 1/√3 ইয়াত k বুলি ধৰি ললো কি এটা আমাৰ কি হয় বাস্তৱ সংখ্যা তেনেহলে আমি ইয়াৰ পৰা উলিয়াব পাৰিম যে BC বাহুডালৰ ভ্যালু হ'ব কেনেকৈ লম 1k AB বাহুটো হ'ব আমাৰ √3k তেনেহলে কোনডাল বাহুৰ মান দিয়া নাই এবাৰ আমাৰ AC বাহুডালৰ মান দিয়া নাই হেতু আমি নিজে উলিয়াব লাগিব এটা কথা মনত ৰাখিবা যে দুডাল বাহুৰ মান দিয়া থাকে তৃতীয়ডাল বাহুৰ যদি মান যদি উলিয়াব হলে আমি কি কৰিব লাগিব পাইথাগোৰাছ সূত্ৰ লগাব লাগিব এটা ধৰি লোৱা BC ভ্যালুটো আমি ধৰি লৈছো k বুলি এটো k বুলি দিয়া আছে 1k মানে কি AB ভ্যালু দিয়া আছে √3 এটো √3 দিয়া আছে আমাৰ √3k বুলি দিয়া আছে আৰু AC ভ্যালু দিয়া নাই এটা AC ভ্যালু উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব পাইথাগোৰাছ সূত্ৰ লগাব লাগিব এটা লিখি দিয়া পাইথাগোৰাছ সূত্ৰ বুলি পাইথাগোৰাছ বুলি লিখি দিয়া উপপাদ্য মতে আমাৰ সূত্ৰটো কি হ'ব h² = p² + b² এটো হৈ গল আমাৰ কি পাইথাগোৰাছ সূত্ৰ তে h টো কোনডাল বাহুক বুজাইছে AC বাহু p টো আমি কি কোনডাল বাহুক বুজাইছে p টো ইয়াত চেক কৰা p টো হৈছে BC বাহু প্লাস b বাহুটো চাচোন কোনডাল বাহুক বুজাইছে AB বাহু লিখি দিয়া ইয়াত AB বাহু বুলি এতিয়া কি কৰিবা দুটাৰে মান বহাই দিয়া AC মানটো আমাক দিয়া নাই AC স্কয়ারে থাকিব BC ভ্যালুটো আমি উলিয়াই থৈছো 1k মানে k প্লাস AB ভ্যালু আমাক উলিয়াই থৈছো কিমান √3k হোল স্কয়ার তো বাদ বাকিখিনি মই ওপৰত কৰি দিছো ওপৰৰ অংশটো মুছি দিছো মই এতিয়া কৰিম কি AC² ভাগে থাকিব k ক যদি স্কয়ার কৰো k² হ'ব √3 যদি স্কয়ার কৰো কিমান হ'ব 3 k ক যদি স্কয়ার কৰো k² থাকিব এটা 3 কেনে কম স্কয়ার √2 ক্যান্সেল কৰে 3 হৈ গল এটা কি কৰিম এই দুটা প্লাস কৰিম প্লাস কৰিলে কিমান হৈ যাব 4k² এতিয়া আমাৰ হৈ যাব কি a² = 4 to 2 স্কয়ার এখন 2k হোল স্কয়ার লিখি দিলো এটা স্কয়ার ক্যান্সেল হৈ গল therefore AC ভ্যালু আমি পাই গলো 2k AC ভ্যালুটো আমি পাই গলো কিমান 2k ঠিক আছে ইয়াত লিখি দিছো AC ভ্যালু 2k বুলি এতিয়া আমি চাই লম আৰু এবাৰ চেক কৰি লম বাহু বিলাকৰ মান AB ভ্যালুটো আমি পালো √3k BC ভ্যালু পালো k AC ভ্যালু পালো আমি 2k এতিয়া বাদ বাকিখিনি আমি কৰিব লাগিব ঠিক আছে মই এটো অকমান মুছি দিছো এটো কনফিউজ হ'ব ইমানটো ৰাখিলো
এইখিনিও মুছি দিলো, এইবিলাক ভ্যালু মুছি দিলো। এইটো পালো আমি কি কে বুলি, ইয়াত ভালকে লিখি দিছো √3k। এতিয়া নম্বৰ 1 কুৱেশ্যনটো আমাক কি উলিয়াব দিছে, নম্বৰ 1 কুৱেশ্যনটো আমাক উলিয়াব দিছে sin a আৰু cos c টো চাব কৈছে, প্লাস আকৌ cos a sin c টো চাব কৈছে। এতিয়া আমি কি কৰিম, sin এবাৰ চোৱা, সাইনৰ অনুপাত আমি জানো কি, ইয়াত চালো সাইনৰ অনুপাত কি আছে p/h, ঠিক আছে। cosৰ অনুপাতটো চাই লম b/h, কিন্তু ইয়াত চাই লম আমি কোনবিলাক উল্টা উল্টা দি আছে চাই লোৱা। এবাৰ a কোণ ধৰিব কৈছে, এবাৰ c কোণ ধৰিব কৈছে। ইয়াতে একেদৰে cosৰ লগত a কোণ ধৰিব কৈছে, সাইনৰ লগত c কোণ। সাৱধান হবা তেতিয়া আমি সাৱধান হ'ব লাগিব। যেতিয়া কোনবিলাক উল্টা পুল্টা ধৰিব দিলে সাৱধান হ'ব, এইটো আমাক বেছিকে খেলি মেলি কৰিবা আনসাৰ বিলাক উলিয়াব যাওঁতে। ঠিক আছে, প্ৰথমে আমি a কোণটো চাব কৈছে সাইনৰ লগত, a কোণটো এইটো হ'ব, ইয়াৰ কাৰণেতো এইটো p হৈ গ'ল, তো ওচৰত বাহুডালটো হ'ব b। তেনেহ'লে আমাৰ আহি গ'ল সূত্ৰ মতে কি আছিলে, সূত্ৰ মতে আমাৰ অনুপাতটো কি আছিলে p/h। তেনেহ'লে p/h হলে p এইটো h এইটো, তাৰমানে আমি ইয়াত গম পাই গ'লো bc হৈছে আমাৰ p, h টো হৈছে আমাৰ ac। এতিয়া দুটাৰ মাজত একো চিন নাই, তো পূৰণ চিম্বল ধৰিব লাগিব। এই দুটাৰ মাজত একো চিন নাথাকিলে আমি পূৰণ চিম্বল ধৰিম। ঠিক আছে, পূৰণ cos c। এবাৰ আমাক কোনটো c চাব কৈছে, এবাৰ আমাৰ কোনটো a চাব নাই কোৱা, এবাৰ কৈছে আমাক c কোনটো চাব কৈছে, c কোনটো চাব কৈছে। তেনেহ'লে আমাৰ p আৰু b টো আকৌ চেঞ্জ হৈ যাব। এবাৰ আহিব এই ওচৰ ৰেখাডাল হ'ব আমাৰ b, c কোণৰ বিপৰীত ৰেখাডালটো হ'ব p। এতিয়া আমি জানো কচৰ হৈছে আমাৰ অনুপাত b/h, কি ল'ব কৈছে b/h, তাৰমানে b আৰু h ল'ব কৈছে। b মানে bc বাহু পৰিছে, এবাৰ ইয়াত কি পৰিছে bc বাহু পৰিছে, h টো আমাৰ আমি জানো কি পৰিছে ac। ঠিক একেদৰে এতিয়া আমি আকৌ cos c, মানে cosৰ লগত a এংগেলটো চাব কৈছে, সৰি cos c নহয় cos a, cosৰ লগত a কোণটো চাব কৈছে, আকৌ আমাক c কোণটো চাবলৈ মানা কৰিছে, এবাৰ a কোণটো চাব কৈছে। cos মানে অনুপাত জানো, cos মানে b/h, ঠিক আছে b/h বুলি ক'লে এবাৰ cos a ল'লে এইটো হ'ব আমাৰ b, এই সাইডে হ'ব আমাৰ p। তেনেহ'লে আমাৰ b/h, b আৰু h চাব কৈছে, এইটো আৰু এইটো চাব কৈছে, এইটো চাম আৰু এইটো চাম। তেনেহ'লে হ'ব ab, তলৰটো ac। আকৌ পূৰণ চিন দিবলৈ দুটাৰ মাজত পূৰণ হৈ আছে sin c, আকৌ আমি এইটো মুচিব লাগিব। এবাৰ আমাৰ c কোণ চাব কৈছে, c কোণ চালেই আমাৰ এই দুটা চেঞ্জ হৈ গৈ থাকিব। c কোণৰ কাৰণে এইটো b হৈ গ'ল, এইটো p হৈ গ'ল। এতিয়া sin বুলি ক'লে কি হ'ব, sin বুলি ক'লে অনুপাত p/h, p মানে এবাৰ ab পৰিছে, h মানে পৰিছে ac, তাৰমানে ab/ac। ইমান কৰাৰ পিছত এতিয়া ভ্যালু বিলাক বহাই দিয়া। এতিয়া মই যাওঁ ভ্যালু বহাবলৈ। এতিয়া আমি কি কৰিব লাগিব, ভ্যালু বহাব লাগিব। ভ্যালু কি আছে চাই লওঁ, ইয়াত চোৱা bc ভ্যালু আমাক k দিয়া আছে, এইটো k। ac ভ্যালু আমাক দিয়া আছে 2k, পূৰণ। ঠিক একেদৰে bc আকৌ k দিয়া আছে, ac ভ্যালু দিয়া আছে 2k প্লাস। এতিয়া আকৌ আহোঁ আমি ab, ab পৰিছে কি, ab পৰিছে আমি √3k, ac টো আমি জানো 2k, পূৰণ। আকৌ ab পৰিছে আমাক √3k, ac বাহু পৰিছে 2k। এতিয়া আমি কি কৰিম, k এবাৰ গ'ল, k কাটি দিলো, এবাৰ গ'ল, এইটো এবাৰ গ'ল, এইটো এবাৰ গ'ল, থাকিল কি ওপৰত থাকিলে 1, তলত থাকিলে 2, একে 1 2 প্লাস ইয়াতে কি থাকিব √3, তলত থাকিব 2, পূৰণ √3 2। এতিয়া কি কৰিম, এইবিলাক প্ৰথমে পূৰণ কৰি দিয়া। পূৰণ কৰিলে কিমান হ'ব 4, 1 গুণ 1, এইপিনে কিমান হ'ব √3 পূৰণ কৰিলে 3 পাম, এইপিনে 2 2 4। এটা কথা মনত ৰাখিবা, √3 লগত √3 যদি পূৰণ কৰা যায় কি পাম 3, এই কথাটো মনত ৰাখিবা। ইয়াৰ পিছত আমি কি কৰিব লাগিব, লসাগু ল'ব লাগিব। ঠিক আছে, মুছি দিলো ওপৰটো। এতিয়া আমি লসাগু ল'ম। ইয়াৰ দুটা লসাগু কিমান হ'ব, এইটো 4 এইটো 4, তাৰমানে ইয়াৰ এলচিয়ামটো হৈ গ'ল 4। 4 4কে এবাৰ যাব, তাৰমানে ইয়াত 1 লিখিব পাৰি, প্লাস 3, দুটাকে যদি প্লাস কৰা যায় কিমান হ'ব 4/4, তেনেহ'লে আনসাৰ ডাইৰেক্ট লিখিব পাৰিম কিমান 1।
4 4 এবাৰ যাব তো নম্বৰ 1 আনসাৰটো পাই গলো আমি এতিয়া আমি কৰিম নম্বৰ 2 টো নম্বৰ 2 টো আমাক কি দি আছে লিখি লৈছো ইয়াত নম্বৰ 2 টো আমাক দি আছে cos a cos c minus sin a sin c দিয়া আছে ঠিক আছে আকৌ আমি যাও এঙ্গেল a লৈছে ইয়াত এঙ্গেল c লৈছে ইয়াত মানে কোণ a কোণ c লৈছে ইয়াতো কোণ a কোণ c দুটা কোণ a কোণ c দুটা কোণ বেলেগ বেলেগ আছে তো cosৰ প্ৰথমে cosৰ a কোণ আছে a কোণৰ কাৰণে আকৌ বদলি হৈ যাব এটো b এটো p হৈ গল তাৰ মানে আমাৰ cosৰ কাৰণে b/h অনুপাতটো b/h বুলি গলে b টো হ'ব ab h টো হ'ব ac পুৰণ আকৌ cos c কাৰণে আকৌ এটো হলনি হ'ব এটো b এটো p তেনেহলে এটো হৈ গল আমাৰ bc ইপিনে হৈ গল ac মাইনাস sin a আকৌ sin a চাব কৈছে এবাৰ sin a কাৰণে আমি চাব লাগিব কি হ'ব এটো b এটো p হৈ গল তেনেহলে আমাৰ bc by ac into আকৌ sin c চাব কৈছে c এঙ্গেল চাব কৈছে আকৌ চেঞ্জ কৰে এটো b এটো p হৈ গল তেনেহলে এটো হ'ব ab ac আকৌ আগৰ কি কৰিম আমি ভ্যালু খিনি বহাই দিম ইয়াত ভ্যালু বহালে কিমান হ'ব ab ভ্যালু কিমান হ'ব আমাৰ ab ভ্যালু আমাক দিয়া আছে √3 k 2k into bc ভ্যালু k দিয়া আছে ইয়াতো 2k দিয়া আছে ac ভ্যালু তো আমাৰ 2k দিয়া আছে ঠিক একেদৰে bc টো চাই লোৱা k দিয়া আছে ac দিয়া আছে 2k ab ভ্যালু দিয়া আছে √3k ac ভ্যালু দিয়া আছে 2k এটা দুইফালে আমি কি কৰিম k ক্যান্সেল হৈ গল তেনেহলে উপর থাকিব তলে তলে পূরণ করে 2 2 4 এখানে √3 থাকিল মাইনাস ইয়াতো k কাটি গল উপর থাকিলে √3 তলে থাকিলে 2 2 4 এটো প্লাস মাইনাস আছে কাটি দিয়া তেনেহলে आंसर পাই গল 0 এটো হৈ গল আমাৰ 2 নম্বৰ কোৱেশ্চনৰ आंसर ঠিক আছে নেক্সট কোৱেশ্চনটো কৰো কোৱেশ্চন নম্বৰ 10 ৰ কাৰণে আমাক কি কোৱেশ্চন দিয়া আছে ট্ৰায়াঙ্গেল PQR দিয়া আছে যত Q এঙ্গেলটো আমাৰ 90 ডিগ্ৰী দিয়া আছে আৰু এটা দিয়া আছে PR + QR = 25 cm আৰু PQ 5 cm দিয়া আছে তেনেহলে আমাক উলিয়াব দিছে sin p cos p tan p ৰ ভ্যালু কিমান হ'ব ঠিক আছে এই অঙ্কটো আমি কৰাৰ আগতে প্ৰথমে ডায়াগ্ৰামটো আমি বনাই লওঁ সলিউশন স্টার্ট কৰো প্ৰথমে ডায়াগ্ৰাম বনাই লওঁ ডায়াগ্ৰামটো আমি বনাই লওঁ ডায়াগ্ৰামটো কি বুলি কৈছে Q এঙ্গেলটো আমাৰ 90 ডিগ্ৰী হ'ব সেইকাৰণে Q টো প্ৰথমে 90 ডিগ্ৰী বনালো 90 ডিগ্ৰী অপোজিট যোনটো থাকে হেতু হ'ব আমাৰ h কথাটো মনত ৰাখিবা 90 ডিগ্ৰী অপোজিট সাইড তাৰ মানে বিপৰীত বাহুটো হৈছে আমাৰ h তো এটো Q হলে এপিনে মই p ললো এপিনে ললো r ঠিক আছে এটো বনি গল আমাৰ ট্ৰায়াঙ্গেল কেনেকুৱা ট্ৰায়াঙ্গেল বনিলে কেনেকুৱা ত্ৰিভুজ বনিলে সমকোণী ত্ৰিভুজ বনিলে এতিয়া আমি ইয়াত লিখো ত্ৰিভুজ PQR angle Q = 90 ডিগ্ৰী কাৰ ভ্যালু দিয়া আছে PQ ভ্যালু দিয়া আছে 5 আৰু তাতো দিয়া নাই এটো ডবল বাহুৰ ভ্যালু দিয়া আছে মানে PR আৰু QR যোগ কৰিলে 25 হ'ব বুলি কৈ দিছে ঠিক আছে হেতুকে লিখিলো ইয়াত PR + QR = 25 cm আৰু এটা দিয়া আছে আমাক PQ = 5 cm দিয়া আছে তে আমাৰ টাৰ্গেটটো কি হয় আমাৰ 8.1 ত কি কৰিম আমি সদায় মনত ৰাখিব তিনডাল বাহুৰ ভ্যালুটো প্ৰথমে উলিয়াই লম তিনডাল বাহুৰ ভ্যালুটো প্ৰথমে উলিয়াই লম উলিয়াই লোৱাৰ পিছত হে আমি বাদবাকি আনসাৰখিনি উলিয়াব পাৰিম মনত ৰাখিব যিকোনো ত্ৰিভুজৰ তিনডাল বাহুৰ মান উলিয়াই লোৱাৰ পিছতে তোমালোকে বাদবাকি আনসাৰখিনি উলিয়াব চেষ্টা কৰিবা মনত ৰাখিবা কথাটো এটা তিনডাল বাহুৰ ভ্যালুটো দিয়া নাই এডাল বাহুৰ ভ্যালু দিয়া আছে এটা আমাক প্লাস কৰি পাব কৈছে এক কাম কৰিম আমি আগৰ নিচিনাই কৰিম বাহুৰ মান উলিয়াব দিয়াটো হতে পাইথাগোৰাছ সূত্ৰ ইউজ কৰিম ইয়াতো পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিম লিখা পাইথাগোৰাছ বুলি পাইথাগোৰাছৰ উপপাদ্য মতে সূত্ৰটো কি আছিল আমাৰ h² কি আছিল p² + b²। এটা আমাৰ পাইথাগোৰাছৰ সূত্র হয়। এতিয়া কি হ'ব আমাৰ এটো চাই লওঁ এতিয়া h² কোনডাল বাহুক বুজাইছে তো মানে pr বাহুক বুজাইছে কারণ লম্ব হিসাবে pq লম আমি p মানে লম্ব হয় তো লম্ব হিসাবে আমি pq লম pq তো হৈছে আমাৰ p
আৰু এই ভূমি হিচাপে কিউ আৰ লৈছো। এতিয়া কি কৰিম, সবৰ ভ্যালু বহাব চেষ্টা কৰা। পি আৰৰ ভ্যালু নাই, তেনে পি কিউ ভ্যালু আছে 5 স্কোয়ার দিয়া, কিউ আৰৰ ভ্যালু নাই। এক কাম কৰক, কিউ আৰটো ইপিন লৈ আনা, কিউ আৰটো ইপিন লৈ আনা। ইয়াত থাকিব কিমান তেনেহলে পি আৰ স্কোয়ার মাইনাস কিউ আৰ স্কোয়ার ইকুয়াল টু কিমান হ'ব, 5 ক স্কোয়ার কৰিলে 25 পাই গ'লো আমি। এক কাম কৰিম, ইয়াত এটা ফৰ্মুলা হৈ আছে নহয়, কি ফৰ্মুলা আছে, এ স্কোয়ার মাইনাস বি স্কোয়ার। কোনটো ফৰ্মুলা হৈ আছে ইয়াত, এ স্কোয়ার মাইনাস বি স্কোয়ার। এ স্কোয়ার মাইনাস বি স্কোয়ার ফৰ্মুলা এপ্লাই কৰিম, এ প্লাস বি ইনটু এ মাইনাস বি। এই ফৰ্মুলা ইউজ কৰিব পাৰিম, এটা আমাৰ কিউ হয়। তেনেহলে এবাৰ প্লাস হ'ব পি আৰ প্লাস কিউ আৰ ইনটু পি আৰ মাইনাস কিউ আৰ ইকুয়ালস টু 25। আকৌ আমি জানো যে ইয়াৰ ভ্যালুটো আমাৰ 1 নম্বৰ ইকুৱেশ্যনত দিয়া আছে। সব পি আৰ প্লাস কিউ আৰ, পি আৰ প্লাস কিউ আৰ ভ্যালু 25 দিয়া আছে, ইয়াত বহাই দিয়া। মই ওপৰত লিখিছো ইয়াৰ আনসাৰটো। ইয়াৰ ওপৰত লিখিছো, ইয়াৰ ভ্যালুটো মই ওপৰত লিখি আছো। পি আৰ প্লাস কিউ আৰ ইয়াত ভ্যালু দিয়া আছে কিমান, 25 ইনটু কি দিয়া আছে, পি আৰ মাইনাস কিউ আৰ ইকুয়ালস টু কি দিয়া আছে, অলরেডি ইয়াতো 25 আছে। এতিয়া 25 এর 25 এবাৰ যাব, তেনেহলে পালো কিমান, পি আৰ মাইনাস কিউ আৰ ইকুয়ালস টু 1 পালো। ইয়াক 2 নম্বৰ ধৰিম, ঠিক আছে। এতিয়া কি কৰিম, 2 নম্বৰৰ 1 নম্বৰটো প্লাস কৰি দিয়া, ইকুয়েশন নম্বৰ 1 আৰু ইকুয়েশন নম্বৰ 2, সমীকৰণ নম্বৰ 1 আৰু সমীকৰণ নম্বৰ 2 টো প্লাস কৰি দিয়া। 1 ৰ পৰা আমি কি পাইছো, এইটো যেনেকৈ পাইছো তেনেকৈ লিখি দিয়া, পি আৰ প্লাস কিউ আৰ ইকুয়ালস টু 25। 2 নম্বৰ ইকুয়েশনৰ পৰা যি পাইছে এইটো তেনেকৈ লিখি দিয়া, পি আৰ মাইনাস কিউ আৰ ইকুয়ালস টু 1। ইয়াক কি কৰিম, প্লাস কৰিব লাগে। এতিয়া আমি কি কৰিম, প্লাস কেনেকৈ কৰিম চাই লওঁচোন, প্লাস কেনেকৈ কৰিম। এইটো প্লাস মাইনাস থাকিলে কেনসেল হৈ গ'ল। ইয়াত থাকিলে পি আৰ প্লাস পি আৰ কৰিলে 2 পি আৰ পাম। এইটো হৈ গ'ল 26। 2 এৰে 26 কেইবাৰ যাব, 13 বাৰ যাব। তাৰমানে পি আৰ ভ্যালু পাই গ'লো আমি কিমান, 13 সেন্টিমিটার। আমাৰ টার্গেটে হৈছে কি, এই তিনডাল বাহুৰ মান উলিয়া। তে পি আৰ এইটো বুজিছে, ইয়াৰ ভ্যালু আমি 13 পাই গ'লো। ইয়াৰ অলৰেডি দিয়া আছে 5 বুলি। এতিয়া কিউ আৰৰ ভ্যালু লাগে আমাক। কিউ আৰৰ বাহুৰ ভ্যালু যদি উলিয়াব হলে আমি 1 ৰ সহায় ল'ব লাগিব। 1 ৰ পৰা 1 নম্বৰটো আমি কি পাইছিলো, মই ইয়াত লিখা আছে 1 নম্বৰ, এইটো পি আৰ প্লাস কিউ আৰ ইকুয়ালস টু 25। তেনেহলে পি আৰৰ ভ্যালু আমি জানো কিমান পাইছো, 13। কিউ আৰ ইকুয়ালস টু 25। এটা কি কৰিম, কিউ আৰ ইকুয়ালস টু 25 মাইনাস 13, কেলে মাইনাস হৈ গ'ল, এইটো বাওঁ সাইডৰ পৰা সোঁ সাইডলৈ লৈ গৈছো। তেনেহলে আমাৰ বনি গ'ল কিমান, কিউ আৰ ইকুয়ালস টু 12 সেন্টিমিটার। তাৰমানে ইয়াৰো ভ্যালু পাই গ'ল আমি 12 সেন্টিমিটার। বাস হৈ গ'ল, তিনডাল বাহু মান পোৱাৰ লগে লগে এতিয়া আমি এইখিনি কুৱেশ্যন বিলাকৰ আনসাৰ উলিয়াব পাৰিম। আৰু এইটো কুৱেশ্যন অলপ ইম্পৰ্টেন্ট কুৱেশ্যন হয়, তোমালোকে ভালকে চাবা। ঠিক আছে, নম্বৰ 1 টো আমাক কি দিয়া আছে, sin p। এইটো মুছি দিছো। তো নম্বৰ 1 ত এতিয়া আমাক উলিয়াব দিছে, কি উলিয়াব দিছে, sin p। sin ফৰ্মুলাটো আমি জানো, অনুপাতটো জানো, sin of p by h। কিন্তু আমাক কোনটো কি চাব কৈছে, p কোণ চাব কৈছে, এইটো কোণ চাব কৈছে। এবাৰ আমাক p কোণটো চাব কৈছে। p কোণ হলে ওচৰৰ বাহুডাল হ'ব আমাৰ b, ইয়াৰ বিপৰীত বাহুডাল হ'ব p। তেনেহলে ভ্যালু বহাই দিয়া। p ভ্যালু দিয়া আছে 12 আৰু h ৰ ভ্যালু দিয়া আছে 13। তো sin p ভ্যালু পাই গলো। এতিয়া cos p, ইয়াতো p এঙ্গেল চাব দিছে, প্ৰথমে cos ৰ অনুপাতটো লিখি লোৱা, b by h। এটা আমি জানো যে b মানে কিমান দিছে, এইটো p এঙ্গেলে চাব কৈছে, তেনেহলে b টো এইটোৱে হ'ব। তো 5 দিয়া আছে, h টো আমাৰ 13 দিয়া আছে। লাস্টটো আমাৰ উলিয়াব দিছে কি 10 p। আকৌ ইয়াতো p এ চাব কৈছে, p এঙ্গেলে চাব কৈছে, আৰু ভালে হ'ল আমাৰ ইয়াৰ অনুপাতটো হৈছে কি p by b। p ভ্যালুটো পাইছো আমি কিমান 12, b ভ্যালু পাইছো 5। এইটো হৈ গ'ল আমাৰ কেই নম্বৰ 10 নম্বৰ কুৱেশ্যনৰ আনসাৰ। সরি, কুৱেশ্যন নম্বৰ 11
কোনটো সত্য কোনটো শুদ্ধ কোনটো অশুদ্ধ উলিয়াব দিছে তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক ইম্পৰ্টেণ্ট 10 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে এইবিলাক চাবা 11 নম্বৰ ইম্পৰ্টেণ্ট হয় আমাক কৈছে 10 ৰ মান একতকৈ সৰু বুলি কৈছে এইটো ভুল হয় কাৰণ কেলে 10 ৰ মান একতকৈ সৰু হ'ব কিন্তু একৰ সমান হ'ব একো হ'ব একতকৈ সৰু হ'ব 10 ৰ মানটো সদায় মনত ৰাখিবা 10 ৰ মানটো সদায় কি হ'ব কাৰ সমান হ'ব একৰ সমান হ'ব আৰু সৰু হ'ব আমাক ডাইৰেক্ট কৈ দিছে 10 ৰ মান একতকৈ সৰু হ'ব বুলি 10 1 হ'ব বুলি কোৱা নাই তেনেহলে এইটো আমাৰ কি হয় ফলছ হয় তাৰপিছত আমি 2 নম্বৰটো চেক কৰো 2 নম্বৰটো কৈছে sec a = 12/5 আমি চেক কৰি লওঁ secৰ অনুপাত কি আছিল h বাই কি আছিল b তে ইয়াৰ পৰা গম পাইছো h মানে আছে অতিভুজ b হৈছে ভূমি তো মনত ৰাখিবা সমকোণী ত্ৰিভুজৰ সদায় মনত ৰাখিব অতিভুজৰ মানটো সদায় সবতকৈ ডাঙৰ ভ্যালু মনত ৰাখিবা সমকোণী ত্ৰিভুজৰ h ৰ ভ্যালুটো সদায় সবতকৈ ডাঙৰ মনত ৰাখিবা সেইকাৰণে ইয়াত চেক কৰিলো h ৰ ভ্যালু ডাঙৰ আছে তাৰ মানে এইটো শুদ্ধ আছে এইটো ট্ৰু হয় আকৌ 3 নম্বৰত কৈছে যে cos secant of angle a cos secant of angle ৰ পৰা cos বনিছে জানো নাই বনা নহয় এইটো cos secant ৰ পৰা cosec বনিছে cosec cos বনা নাই তেনেহলে এইটো আমাৰ ফলছ দিয়া আছে তো 4 নম্বৰ দিছে cot আৰু a পূৰণ কৰিলে cot a পাম নেকি নহয় এইটো ভুল হ'ব cot আৰু a কেতিয়াও পূৰণ নহয় cot ৰ লগত a টো এটা কোণ বুজাইছে পূৰণ কৰা নাই কেতিয়াও এইটো এটা কোণ হয় সেইকাৰণে এইটো এটা ভুল দিয়া আছে এইটো ফলছ হৈ গ'ল তেনেহলে এইটো আমি চেক কৰো 5 নম্বৰটো 5 নম্বৰটো আৰু ইজি দিয়া আছে ইয়াৰ চেক কৰো 5 সাইনৰ অনুপাত কি আছিল p / h আছিল মই কৈছিলো যে h ৰ ভ্যালু সবতকৈ ডাঙৰ হ'ব লাগিব সমকোণ ত্ৰিভুজৰ ইয়াত চালো h ৰ ভ্যালু কি দিয়া আছে সৰু দিয়া আছে তাৰ মানে এইটো এটা ভুল দিয়া আছে তাৰ মানে ইয়াত গম পালো যে 2 নম্বৰটোহে শুদ্ধ বাদ বাকি সব অশুদ্ধ দিয়া আছে এনেকৈ কৰি তোমালোকে চেক কৰি ল'বা ঠিক আছে আৰু এটা চালো 12 নম্বৰৰ কোৱেশ্চন কি দিয়া আছে আমি কৰিম কি 12 নম্বৰ কোৱেশ্চন এটা নতুন কিতাপৰ হয় 12 নম্বৰ কোৱেশ্চন নতুন কিতাপত দিয়া আছে 12 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এইটো কোৱেশ্চনটো প্ৰায় আহি থাকে এক্সামত 12 নম্বৰ কোৱেশ্চনটো আমাৰ ইম্পৰ্টেন্ট হয় এইটো এমসিকিউ দিয়া আছে ইয়াত কৈছে কি sin ৰ ভ্যালু যদি 3/5 হয় sin a ৰ ভ্যালু যদি 3/5 হলে cos a ৰ ভ্যালু উলিয়াব লাগে তে উলিয়াম কেনেকৈ ইয়াত চাই লোৱা কেনেকৈ কৰিব লাগে আমি জানো যে প্ৰথমে আমাক কি দিয়া আছে চাই লওঁ সলিউশনটো কৰি লওঁ sin a = 3/5 দিয়া আছে এতিয়া আমাক cos ৰ ভ্যালু উলিয়াব লাগে cos a এটা মনত ৰাখিবা sin a ৰ অনুপাতটো কি আছিল p/h ঠিক আছে cos ৰ অনুপাতটো আছিল b/h এতিয়া আমি h ৰ ভ্যালু 5 বুলি ধৰিলো p ভ্যালু যদি 3 বুলি ধৰিলো কাৰ ভ্যালু দিলে b ভ্যালু দিয়া নাই তো b ভ্যালু যদি দিয়া নাথাকে b ভ্যালু উলিয়াবলৈ পাইথাগোৰাছ সূত্ৰ লগাব লাগিব h ৰ ভ্যালু তো 5 দিয়া আছে b ভ্যালু দিয়া নাই তো পাইথাগোৰাছ সূত্ৰটো কি আছিল h² = p² + b² ইয়াৰ পৰা যদি মই b² = আনিলে কি হ'ব h² - p² হ'ব b² যদি স্কয়াৰটো যদি লৈ যাও এপিনে ৰুট হৈ যাব h² - p² তাৰ মানে ডাইৰেক্ট আমি লিখিব পাৰিম ইয়াত কি ৰুট h² - p² তেনেহলে ইয়াক সলভ কৰিলে কি হ'ব h ৰ ভ্যালু দিয়া আছে 5² p দিয়া আছে 3² 5 তেনেহলে হৈ গ'ল এইটো কিমান 25 - 9 / 5 তেনেহলে হৈ গ'ল 16 - 5 sorry 16 / 5 তো ইয়াত হৈ গ'ল 4 / 5 এইটো অপশনটো আমাৰ ৰাইট আছে ক'ত আছে এইটো অপশনটো আমাৰ আছে 3 নম্বৰ অপশনটো ৰাইট আছে তো এনেকৈ কৰি তোমালোকে শৰ্টকে কৰিব পাৰিবা এইখিনি আনসাৰ ঠিক আছে এনেকৈ সলভ কৰি লবা এমসিকিউ বিলাক এনেকৈ শৰ্টকে কৰি লবা এনেকৈ এতিয়া 4 কেনেকৈ হ'ল 16 ৰ বৰ্গমূল 16 ৰ বৰ্গমূল কিমান হয় 4 হয় সবে জানা তেনেহলে আনসাৰটো আমাৰ এইটো হৈ গ'ল তো আজি আমি 8.1 টো কমপ্লিট কৰিলো তো নেক্সট ভিডিওত মই কি কৰিম 8.2 কোৱেশ্চন আনসাৰটো দিবলৈ চেষ্টা কৰিম ঠিক আছে